নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, একেবাৰে আজৰি হৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া 2টা বাজিবই হ'ল আৰু জানেই নহয় আৰু ঘৰত এনেকুৱা সেৱাভাগ হ'লে পিছদিনা কিমান কাম ওলায়। আৰু যিহেতুকে যোৱাকালি আমাৰ ভোজ আছিলে, ভালে ভালে হৈ গ'ল আৰু গাটো অকণমান অসুস্থও। তাতে একদম বৰষুণৰ বতৰ, ভৰিৰে একেবাৰে খুপি চব কাম কৰিব লগা হয় ন। মানে এনেকুৱাই বোকা হৈ গৈছে নহয়, যেনে তেনে আৰু ভগৱানে সেইকণ কৃপা কৰিলে। মানে ভকত অহাৰ সময়ত আৰু ভকত যেতিয়া মানে 12টামান বজাৰ পৰা অকণমান বতৰটো এৰিছে, তাৰপিছত আকৌ খোৱা সময়তো আকৌ দপদপীয়া বৰষুণ তেনেকুৱা আৰু তথাপিতো ভালে ভালে হৈ গ'ল। আৰু এতিয়া ঘৰৰ পৰা আলহী অতিথি সকলো গ'লগৈ। মানে গ'লগৈ বুলি কৈছোঁ আৰু ভণ্টি আছিলে, ভণ্টিও কৃষ্ণ এই দুৱাৰমুখতে মস্ত বান্দৰ দেখিছেনে। ভণ্টি এইমাত্ৰ গ'লগৈ আৰু ভণ্টি যোৱাৰ পাছত এতিয়া ঘৰলৈ আহিছোঁ, খুৱাই বোৱাই পঠালোঁ। মানে ইমানেই মনটো বেয়া লাগিছে বুজাব নোৱাৰোঁ। এইকেইদিন আপোনালোকৰ মাজলৈ ফটো বা ভিডিঅ'সমূহ হাঁহি মাতি দি আছিলোঁ যদিও কোনোবা এটা সময়ত এনেকুৱাকৈ ভাগি পৰোঁ যে মা আমাৰ মাজত নাই। আৰু সেই মা আমাৰ মাজত নাই মানে নায়েই আৰু, নাই মানে মা নায়েই আৰু। কাৰণ ভিডিঅ'ৰ মাজতে যিমানখিনি পাৰোঁ মাক শুশ্ৰূষা কৰোঁ, কিন্তু এনেকুৱা হয় কেতিয়াবা আমি ভিডিঅ' কামত যেতিয়া মই যাওঁ আৰু তেনেকুৱাতে ভাইটিয়ে ফোন কৰে বা আমাৰ ডিকুৰ মাকৰ কথা কৈছোঁ, দুইটাই ফোন কৰে যে বৌ মা গাটো বেয়া কৰিছে, আপোনাক বিচাৰিছে। ততাতৈয়াকৈ আকৌ আহোঁ, আহি পেলাই মাক আমাৰ নগাঁৱৰে বলিন শইকীয়া বুলি কয়, সকলোৱে জানে, সেই ছাৰজন বহুত ভাল। তাৰপিছতে মাক মানে তালৈ নিলেই ভাল হয় আৰু তাৰপিছত তালৈ লৈ যাওঁ আৰু মাৰ বেছিকৈ গেছৰ প্ৰব্লেম। আৰু মাক মানে 2017 চনত আমি গুৱাহাটীত অপাৰেশ্যন কৰাইছিলোঁ গ'ল্ড ব্লাডাৰৰ। আৰু গুৱাহাটীত অপাৰেশ্যন কৰাৰ পিছত 1 মাহ ৰখাইছিলে গুৱাহাটীত মেডিকেলত। তাৰপিছতে GMCত নহয় দেই, আমাৰ যিখন আৰ্মি হস্পিটেল আছে বশিষ্ঠ, তাত। তাৰপিছতে মাক সেই তেতিয়াৰ পৰা মানে মাৰ কি হয়, অপাৰেশ্যনটো ভালকৈ হৈ গ'ল, হোৱাৰ পাছৰ পৰা মানে মাৰ গেছৰ প্ৰব্লেমটো বেছিকৈ হয়। আৰু মাজে মাজে মানে এনেকুৱা হয় ধৰ মামা লাগে, বহুত বমি হয় আৰু পেটটো ফুলি যায়, তেনেকুৱা গেছৰ মেডিচিন তেনেকৈ খুৱাই ভাল কৰিলোঁ। তাৰপিছতে মাজতে আকৌ চকুৰ অপাৰেশ্যন কৰালোঁ, সেইখিনিও ভালকৈ হৈ গ'ল। কিন্তু অৱশেষত মানে আৰু এই বেমাৰটো যেতিয়া চকীৰ পৰা পৰিলে, একেবাৰে বেছি ঠাণ্ডা পুহমহীয়া, মা জুইৰ কাষতে বহি আছিলে আৰু জুই সেক লৈ আছিলে। তেনেকুৱাতে মাৰ কি হ'ল, মানে টোপনি আহি গৈছিলে চাগে সেইকণ সময়ত জুই তাপত, এনেকৈ মানে জুইত পৰা নাই, এনেকৈ ছাইডতে এনেকৈ পৰি পেলাই মানে হাতত বহুত কষ্ট পালে, ভৰিটো পালে। লগে লগে আমি ডক্টৰক দেখালোঁ। তাৰপিছত ডক্টৰে কৈছে, মেডিচিন দিলে। সেই মেডিচিন খাওঁতে হাতটো এনেকৈ জামুৰিলে, তথাপিতো আকৌ আমি নগাঁও লৈ গ'লোঁ দেই। নগাঁৱলৈ নিলোঁ, তেতিয়া তেওঁলোকে কৈছে এইটো একো নহয়, মেডিচিন খালে ভাল হ'ব। তাৰপিছত আনিলোঁ, তথাপিতো মাৰ মানে এটাই সন্দেহ, মই গুৱাহাটী যাওঁ বুলি কৈছে। আৰু সেই মাক গুৱাহাটী নিলোঁ। গুৱাহাটীতো একদম ধৰ মামাই লাগিলে, নিয়া দিনাখনীয়া আকৌ একদম ICUত থ'ব লগা হ'ল। সেইখিনিও বহুতখিনি। তথাপিতো যিমানখিনিয়ে যি নকৰোঁ কিয়, কেতিয়াবা মাক যিয়ে কৰোঁ কাজিয়া লাগে। মায়ে আমাক অভিমান কৰে, আমিও মাৰ লগত তেনেকেই আমি অতকেইটা দিন অতিবাহিত কৰিলোঁ। 30টাকৈ বসন্ত হোৱাগৈ নাই, হওঁ। কিন্তু এতিয়া মা যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। এই আলহীৰ ঘৰখনত নিসংগতা নিচিনা, মানে এতিয়া কি হয়, ডিকুহঁতৰ ঘৰতো 3টা মানুহ বা ডিকুটো সেয়াটো মোৰ লগতেই থাকে। আৰু আমাৰ ঘৰতো কাকু মাইনাও বাৰু ভিডিঅ' শ্বুটেই হওক বা কামৰ কাৰণেই হওক ইমান ঘৰত তেনেকৈ থকাই নহয়। মোৰ মানুহজনো গুচি যায়গৈ বেংকলৈ। কিন্তু এতিয়া আমি থাকি যাওঁ কোন, ভাইটো ইফাল সিফাললৈ যায়, ডিকু, মাক আৰু মই। আমি দুইজনে মানে কালি ৰাতি তেনেকৈ কথা পাতি 3টা মানে বাজিলে। মানে ইমান দুখ লাগিছে। তাইক মই কৈছোঁ কেনেকৈ থাকিম, যিমানে যি নহওক মাৰ লগতো অকণ ব্যস্ত, মা পানী খাবনে, মায়ে যদি চিঞৰে মাৰ লগতে মানে কিবা কিবিকৈ তেনেকৈ থাকোঁ। কিন্তু এতিয়া মানে একদম ঘৰৰ মানে মেইন খুঁটিটো যেতিয়া নাইকিয়া হৈ যায়, নাইকিয়া হৈ যোৱাৰ পিছত মানুহক বেছি অনুভৱটো কৰা হয়নে? জীয়াই থাকোঁতে ইমান অনুভৱ নহয়, যেতিয়া নাইকিয়া হৈ যায়গৈ তেতিয়া একদম কেনেকুৱা মানে মনটো। এতিয়া এনেকুৱা লাগি আছে সঁচাকৈ এখন মায়ে নাহে দেখোন। খিৰিকীখন খুলিয়ে মাৰ খিৰিকীখন যেতিয়া খোলে, মোৰ খিৰিকীখন খুলিলে মাৰ খিৰিকীখন খোলা পাওঁ। আৰু এতিয়া একদম নাই বোলোতে মায়ে নাই। আৰু মাৰ ৰুমত মানে মাৰ চিনস্বৰূপে মাৰ ট্ৰাংক এটাত মই দিয়া কাপোৰ কানি কেইটুকুমান আছে, কাপোৰ কানি কেইখনমানহে আছে মানে মাৰ বাকচত। তাৰপাছতে বেগ এটা আছে, সেইটোকে থৈছোঁ আৰু বহুত মৰমৰ, মই দিয়াই সেইটো। মায়ে মানে বৰ একদম আতুম টোকাৰিকৈ ৰাখে, সেইটো বেগ নাই দিয়া। আৰু লগতে সকলোখিনি দিয়াই গ'ল, বিচনা পত্ৰ, আলনা, তেনেকৈ মায়ে যি মানে বহুত ব্যৱহাৰ কৰা সেইকেইটা বস্তু মাৰ লগতেই গ'ল আৰু। কিন্তু এতিয়া যে নাইকিয়া হৈ গ'ল নহয়, সেই কথাটো সঁচাকৈ
একদম কোনোবা সময়ত বুকুত খুন্দা মাৰি ধৰে মানে অকলে যেতিয়া বিচনাখন মই থাকিবই পোৱা নাই মই একদম এতিয়া কাম বনকেইটা কৰি আকৌ তাতে থাকোঁগৈ মানে এতিয়া কি কৰিম এতিয়া বহুত দুখ লাগিছে সেইকাৰণে জীয়াই থকা দিনকেইটাতে যিমান মানে প্ৰতিপালন কৰিব লাগে যিমান বস্তু খুৱাব লাগে যিমান বস্তু পিন্ধাব লাগে জীয়াই থাকোঁতেই কৰিব লাগে এতিয়াতো মা গুচি গ'ল কিন্তু মা গুচি যোৱাৰ পিছত মায়ে যিকেইটা বস্তু ভাল পায় মায়ে যিখিনি কাম কৰি ভাল পায় সেইখিনি কাম মানে এতিয়া আমি মাৰ ঢুকোৱাৰ পিছত কৰি দেখালে নহ'ব জীয়াই থাকোঁতেই সেইখিনি কৰিব লাগিব গতিকে একদম বুজাব নোৱাৰোঁ মানে বৰ দুখ লাগিছে একেই গাতটোত চিকুটি চালে অগা পিছা সকলোৰে একেই এতিয়া মই ভাবোঁ আৰু দেই মানুহে যদি মৃত্যুৰ পিছত চাই থাকিব পৰাহেঁতেন মাৰ কাৰণে কি কি কৰিছোঁ কেনেকুৱাখিনি কোন মানুহে কান্দিছে তেনেকুৱাখিনি যদি কৈছোঁ আৰু মনৰ কথাখিনি গতিকে জীয়াই থাকোঁতে ভালপোৱা কামবিলাক মানুহে কৰিব লাগে কাকো হাতা ভগা কৰিব মানে বাধা বিঘিনি দিব নালাগে আৰু এইটো নকৰিবি আমুক নকৰিবি কাৰণ মানুহৰ জীৱনটো আমি এবাৰেই পাওঁ আৰু এবাৰে যেতিয়া পাওঁ গতিকে নিজৰ মতে থাকিব লাগে স্থানমান পাত্ৰ চাই সকলো ধৰণৰ যিখিনি কৰিব বিচাৰিছে সেইখিনি কৰিবলৈ দিব লাগে কিন্তু শালীনতা ৰাখি বা মান সন্মান ৰাখি আৰু এতিয়া মানে আমি যদি কিবা এটা কাম কৰিব বিচাৰোঁ বেলেগে যদি হাতা ভগা কৰে তেতিয়া আমাৰ মনটো কেনেকুৱা লাগে ন আৰু মাহঁত হৈছে আগৰ দিনৰ মানুহ কিছুমান কাম কৰিলে মাহঁতে বেয়া পায় কিন্তু সেইখিনি কাম আমি নকৰিছিলোঁ বাৰু কিন্তু বেছিকৈ আমাৰ শহু দেউতাৰহে তেনেকুৱা আছিলে কিন্তু মাৰ ক্ষেত্ৰত কি আৰু তই কৰি থাক তই পিন্ধি থাক একো কথা নাই কিন্তু মাক কিন্তু আমি অন্তিম মুহূৰ্তলৈকে নাইটি পিন্ধাব নোৱাৰিলোঁ আৰু যেতিয়া মাৰ পেটৰ অপাৰেশ্যন কৰাইছিলোঁ তেতিয়া মই পিন্ধালোঁ 15 দিন তেতিয়া মই 15 দিন পিন্ধালোঁ আৰু শেষৰ মুহূৰ্ততো মই নাইটি দুটা আনি দিছিলোঁ কিন্তু 3 দিনমান পিন্ধালোঁ কি জানেনে নাইটিটো পিন্ধালে আকৌ বুকু ফলা হ'লেও মানে অকণমান প্ৰব্লেম হয় আমাৰ কাৰণে ভাইটিৰ কাৰণে বিশেষকৈ কাপোৰ কানি হেৰি কৰাৰ ক্ষেত্ৰত সেইকাৰণে মানে মেখেলাখন মানে ঠাইতে এনেকৈ শুলুকাব পাৰে যে গাঁঠি নিদিওঁ এনেকৈ মোহাৰি হেৰি কৰি পেলাই তেনেকৈ থৈ দিওঁ পেম্পাছ যিহেতুকে পিন্ধায়ে থওঁ আৰু এতিয়া বেছিকৈ অনুভৱ কৰিছোঁ মা যেন নাই এতিয়া আৰু প্ৰত্যেকটো মুহূৰ্তত কল্পনাও এহেঁতকেইটা আছেনে বাবা আহিলনে অফিচৰ পৰা আৰু সেই শব্দটো ক'বলৈ মা নাই আৰু মানে ধৰক এওঁ যেতিয়া অফিচৰ পৰা আহে অফিচৰ পৰা আহোঁতে মানে আৰু মাৰ কাৰণে কিবা কিবি যে আনে তাৰ আগতে মাৰ ওচৰত যে মই বহি থাকোঁ মোক কয় বাবা আহিলনে বাবা বুলি মাতে মায়েও তাৰপিছত বোলো নাই আহা আৰু বেছিকৈ বস্তু মুখহে বিচাৰে মায়ে মানে বেছিকৈ বস্তু মোক বিচাৰে আৰু মা যে নাই সেই শব্দটো সঁচাকৈ বহুত হেৰি লাগিছে বহুত বেয়া লাগিছে মোৰ জন্ম দিয়া মাতকৈ মানে মোৰ শাহু মাক মই বেছিকৈ চোৱা চিতা কৰিছোঁ আৰু মোৰ জন্ম দিয়া মা আহিছিলে সেইদিনাখন কিন্তু কি হ'ব মাহঁতো অসুস্থ সেইকাৰণে অলপ সময় থাকি দেউতা প্ৰেছাৰে উঠি গ'ল সেইকাৰণে গুচি গ'লগৈ কিন্তু মোৰ শাহু মা বুলি ক'লে আচলতে শাহু মা যেতিয়া শাহু মা বুলিয়ে কৈছোঁ কিন্তু সঁচাকৈ সেই সময়কণ যেন মায়ে যে কয় বাবা আহিলনে কল্পনা মোৰ আমুকটো খাব মন গৈছে মাছৰ টেঙা জোল বনালে মায়ে মানে কয় কল্পনা খুতৰা শাকৰ সৈতে মাছ অকণ বনাবিচোন সেই শব্দবিলাক সেইবিলাক এতিয়া নাই আৰু বা মাছৰ শুকান মাছৰ চাটনিও মায়ে খাই ভাল পায় মাইনে বনায় দাইল চাইল বনায় কাকু মাইনে তাত লৈ পেলাই আইতাও মই বনাইছোঁ এইকণ খাব লাগিব জোৰ কৰি খুৱাই সিহঁতে আৰু কাকু দেহাৰ ক্ষেত্ৰতো কাকো ক'ব লাগিব একদম আইতা তই কি খাব সেই এনেকৈ থাকিব নোৱাৰিবি তই খাব লাগিব তই ষ্ট্ৰং হ'ব লাগিব এনেকুৱা মানে কিন্তু সিহঁতে সেইবিলাক ভিডিঅ' নকৰে ভিডিঅ' যে কৰি দেখাব লাগিব সেইটো নহয় সেইটো আমাৰ দায়িত্ব আমি যিমানখিনি যি কৰিলোঁ আমি ভিডিঅ' কৰা নাই সেই মুহূৰ্ততহে আমাৰ মানুহজনৰ লগত মই অকণমান কৰিছিলোঁ যে মা এইকণকে কৰোঁচোন কাৰণ ধোৱা পখলাৰ সময়ত আমি দিকু দেহাকো ভিডিঅ' কৰিবলৈ দিব নোৱাৰোঁ আৰু ভাইটিও সেইকণ সময়ত বেয়া লাগে যিহেতুকে আমি মাইকী মানুহ সকলো ধোৱা পখলা মাক কৰোঁ যে সেইকাৰণে আৰু দিকু মাকে কেমেৰা ধৰিব নোৱাৰে কিন্তু সেইদিনাখন মোৰ মানুহজন আছিলে ছেকেণ্ড ছেটাৰডে সেই অকণমান তেনেকৈ ভিডিঅ' কৰিছিলোঁ আৰু ভাল অৱস্থাত মানে মাক ভিডিঅ' কৰি পেলাই যে এইবিলাক ক্ষেত্ৰত দেখাম সেইটো কিবা এটা কৰিছোঁ কিবা এটা হেৰি কৰিছোঁ এইবিলাক ভাল নালাগে কিন্তু মোৰ ঘৰত যেতিয়া মই ৰিলচ বনাইছিলোঁ মায়ে মানে চাওঁ দেচোন কেনেকুৱা লাগিছে কৰচোন তেনেকুৱা মই উঠি গ'লোঁ ন এনেকৈ সেই তেনেকুৱা সেই 2-3টামান ৰিলচ থাকিলে বাকী মাক জগন্নাথপুৰীলৈ নিয়া সেইখিনি ফটো থাকিলে আৰু মা দেউতা সুস্থ অৱস্থাটো মই মা দেউতাক মই মোৰ লগতে ৰাখিছোঁ মই একে মূৰৰ হেৰিতে থৈছোঁ মা দেউতাক এয়া মা আৰু দেউতা মই একেবাৰে ওপৰত ৰাখিছোঁ মা দেউতাক বাৰু বেছি দিন নাপালোঁ কিন্তু মাক মই বহুত দিন পালোঁ
আৰু মা ফুটটো আপোনালোকে বিশ্বাস নকৰিব, মা যেতিয়া দেউতা আছিলে মাৰ ফুটটো মই দি দিব লাগে, মাক চাদৰত পিং চিং মৰা সেইবিলাক এতিয়া আৰু মনত পৰে, সেইবিলাক কথা বহুত মনত পৰে। মোৰ মানে যোৱাকালিৰ পৰা বেছিকৈ মনলৈ আহি আছে। যেতিয়া দপদপীয়া বৰষুণ দিছে তেতিয়া মানে মাৰ যিখন মানে মাৰ য'ত সমাধিটো আৰু মাক য'ত আমি সেইবাৰৰ কাৰণে থলোঁ, সেই জেগাখিনি হৈছে মোৰ দোকানৰ পাছফালে। মোৰ দোকানৰ পাছফালে তাত মাক হেৰি কৰিছোঁ, এইটো ভালকৈ বনাব লাগিব। বাকী মানে সেই মনত পৰি আছে বহুত। বৰষুণ পৰিছে, আমি ইয়াত মাংস বনাই খাইছোঁ। মায়ে মাংস নাখায়, মাছ খায়। মায়ে মাছ খাই বহুত ভাল পায় আৰু সেইকাৰণে চাগে ভগৱানে ইমান দিন ৰাখিলে। মায়ে একেবাৰে মাংস মুখতে নিদিয়ে। আমি বনালেও মানে মায়ে ক'ৰবাত কিবা কিবি চুইছোঁ নেকি চাই থাকে। কৃষ্ণ প্ৰভু, মা যাতে য'তেই আছে তাৰ পৰাই যাতে আমাক আশীৰ্বাদ দিয়ক। যিকেইটা দিন জীয়াই থাকোঁ তাৰ পৰাই আশীৰ্বাদ কৰি থাকক। বাকী কি ক'ম, সদায় নিজৰ মাক দেউতাকে যে মানে চোৱা চিতা কৰিব লাগে সেইটো নহয়, সকলো সমান, সকলোৱে সমান। গতিকে আৰু পৰাপক্ষত যিমানখিনি পাৰে প্ৰতিপালন কৰিব লাগে। আৰু এনেকুৱা কিছুমান বোৱাৰী আছে যে নিজৰ মাক দেউতাককে নিজৰ মাক দেউতাক বুলি ভাবে, শহু শাহুক তেনেকৈ নাভাবে। আচলতে সেইটো ভুল, সেইটো একেবাৰে ভুল। সেইখিনি যদি কৰে নহয় নিজৰ ক্ষেত্ৰত আকৌ সেইখিনি প্ৰতিফলিত হ'ব। গতিকে কৰিব নালাগে, যিমানখিনি পাৰে সেইখিনি মানে সা শুশ্ৰূষা কৰিব লাগে। বাকী প্ৰিয় বন্ধু বান্ধৱীসকল, ভালে ভালে হৈ গ'ল আৰু। কিন্তু এতিয়া মানে বুকুখন একদম খুন্দা মাৰি বিষাই যায় মানে কথাখিনি মনত পৰিলে। সেইকাৰণে আপোনালোকৰ আগতে কৈছোঁ আৰু, কাৰ আগত ক'মনো। বাকী যাওঁ, ডিকু মাকজনীও মানে ইমান হেৰি কৰিব নোৱাৰে, তাই মোক চিঞৰি আছে, মই তালৈ যাওঁ এতিয়া। অকণমান চাফ চাফাই মানে পাকঘৰ চাকঘৰ পৰিপাতি কৰি থৈ আহিলোঁ, অকণমান মুচি কাচি। বাকী চকী টেবুলো চব নিলোঁ। এতিয়া আমি দুজনীহে আৰু, সেই দুজনী মকামিলাকৈ থাকিব লাগিব আৰু। গতিকে আছোঁ আগৰ পৰাই মকামিলা হয় আৰু এতিয়া লগতে তাইক লৈ ফুৰিব লাগিব। গতিকে এইখিনিকে ক'লোঁ, মানুহৰ জীৱনটো এবাৰেই পায়। জেদ ভাৱ এইবিলাক মানে অহংকাৰ কৰি লাভ নাই। দুদিন অগা পিছা সকলো যাবই লাগিব ইয়াৰ পৰা, হয়। সকলো একেটা পথৰে যাত্ৰী, অগা পিছা খালী। গতিকে আপোনালোককো যদি মই কিবা অন্তৰত আঘাত দিছোঁ, আপোনালোকে সেইটো ধৰি নাৰাখিব। কেতিয়াবা মানে কি হয়, সঁচা কথাটো ক'বলৈ মন যায় আৰু সেই সঁচা কথাটো ক'লে কিছুমানে মানে কি কয়, সমালোচনা কৰা বুলি কয়। আচলতে যোনে যি কৈ থাকক, কিন্তু সেইখিনি শিৰ পাতি লৈছোঁ মই। বাকী লগ পাম, কিছুমান কথা আৰু ক'ব লগা আছে আমাৰ হিয়াৰ আমঠুৰ হৈ, সেইখিনি বাৰু মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম। বাকী এতিয়া আৰু কি ক'ম, দুখ লাগি থাকে মানে বহুত, মানে বিশেষকৈ নিসংগতা অনুভৱ কৰিছোঁ। মানে লাইক খুঁটিটো আমাৰ নাইকিয়া হৈ গ'ল ন এতিয়া। দেউতা ঢুকাই গ'ল, তাৰপিছত মাও এতিয়া নাইকিয়া হ'ল। এইখন ঘৰত শেষ আৰু। গতিকে এতিয়া মোৰ নিজৰ মা দেউতা আছে, তালৈকো যাম, আপোনালোকক দেখাম। দেউতাও বহুত অসুস্থ, দেউতা বহুতেই অসুস্থ। সেইদিনা মানে ভয় খাই গৈছিলোঁ। আকৌ প্ৰেছাৰৰ মেডিচিন আনি খুৱাই কৰি ভাল হোৱাৰ পিছত বহুত ৰখাইছিলোঁ, কিন্তু অকণমান থাকিব দিগদাৰ যে, সেইকাৰণে গ'লগৈ। বাকী ভগৱন্তৰ ওচৰত একদম কোটিবাৰ আৰু সেৱা জনাইছোঁ, ভালে কুশলে ৰাখক। সেইখিনিকে, মানুহৰ জনমটো এবাৰেই পাওঁ। গতিকে সেই এবাৰ পোৱা অমূল্য জীৱনটোনো কিয় ইমান নথলে যাবলৈ দিওঁ, হয়। গতিকে ৰাখিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, সকলো ভালে কুশলে থাকক। লগ পাম নতুন এটা ভিডিঅ'। তেতিয়া বাই বাই।